হাই এভৰিৱান, মই ৰুমি ভূঞা আপোনালোকলৈ লৈ আহিছোঁ এটি ৰিমেডি। আপোনালোকে কৰি চাবচোন, কিমান যে ভাল পাব আপোনালোকে। গা ধোৱা পানীত আমি 5বিধ সামগ্ৰী মিহলাই আমি গা ধুব লাগে। প্ৰথমটি হৈছে কেঁচা গাখীৰ। আমি যদি কেঁচা গাখীৰ সদায় গা ধোৱা পানীত অকণমান মিলাই লওঁ, তেতিয়াহ'লে আমাৰ বয়স ক্ৰমান্বয়ে বৃদ্ধি কৰিব পাৰোঁ। ক্ৰমান্বয়ে আমাৰ বয়স বৃদ্ধি হৈ যায়। দ্বিতীয়তে, আমি যদি কেঁচা হালধি গুড়ি অকণমান মিলাই লওঁ, কেঁচা হালধিৰ গুড়ি মিলাই ল'লে নিজৰ ভাগ্য খুব ভাল হৈ আহে, ভাগ্য ভাল হয়। গতিকে নিজৰ ভাগ্যখন জানো ভাল হ'ব নালাগে। তৃতীয়তে, আমি যদি ইলাচি গুড়ি অকণমান মিলাই লওঁ পানীত, গা ধোৱা পানীত, তেতিয়াহ'লে যদি আমাৰ বেয়া সময় চলি আছে বা আমাৰ বেয়া কিবা হৈ আছে নিজৰ লগত, এই সকলোবোৰ কাট খাই যায়। গতিকে এই ইলাচি বৰ মূল্যৱান আমাৰ সামগ্ৰী হয়। তৃতীয়তে, মই প্ৰথমতে ক'লোঁ, দ্বিতীয়তে ক'লোঁ, তৃতীয়তে ক'লোঁ, চতুৰ্থতে আপোনালোকে কেশৰ আপোনালোকে কেশৰৰ বহুত দাম, কিন্তু তথাপিও কেশৰৰ কিমান মূল্যাংকন আচলতে আছে আমি সকলোৱে জানো। গতিকে কেশৰ যদি আমি গা ধোৱা পানীত 2ডালমান পেলাই লৈ গা ধুওঁ, তেতিয়াহ'লে যি সকলোৰেতো ভাল হ'বই, আৰু আনহাতে যিসকলৰ বিয়া বাৰু সংক্ৰান্তত ভাবি আছে মোৰ এটা ভাল দৰা অহা হ'লে বা মই এজনী ভাল ছোৱালী পোৱা হ'লে, দৰা কইনাৰ ক্ষেত্ৰত আৰু ভাল ল'ৰা ছোৱালীৰ বিয়াৰ ক্ষেত্ৰত খুব শুভ হয়। গতিকে অতি সোনকালে শুভ ভাল খবৰটি আহি যায়। গতিকে সদায় গা ধুৱকচোন কেশৰ এইকেইটা সামগ্ৰী মিলাই, কেশৰ অকণমান দি, হালধি গুড়ি অকণমান দি, ইলাচি গুড়ি অকণমান দি আৰু কেঁচা গাখীৰ অকণমান দি, লগতে আমাৰ বগা নিমখ অকণমান দি। বগা নিমখেতো জানেই সকলোৱে, নিমখ খুব মূল্যৱান বস্তু। নিমখ নহ'লে আমি থাকিবই নোৱাৰোঁ। গতিকে নিমখৰ গুণাগুণৰ কথা কৈ শেষ কৰিব নোৱাৰিম। গতিকে নিমখে তাৰমানে মানুহক যদি বুঢ়া নজৰ, বেয়া নজৰ লগায়, মানুহৰতো মুখবোৰ খুব সকলোৰে সমান নহয়। কিছুমানৰ বেয়া মুখ, কিছুমানৰ ভাল মুখ, কিছুমানৰ বেয়া নজৰ, কিছুমানৰ ভাল নজৰ, ধৰিব নোৱাৰি ক'ত কেনেকুৱা ধৰণৰ মানুহ, প্ৰত্যেকেই বেলেগ বেলেগ। গতিকে এই যে বেয়া নজৰ লগা বুলি কয়, সেই অকণমান নিমখ যে পানীত মিলাই গা ধুব সদায়, এই আটাইকেইটা 5বিধ সামগ্ৰীয়ে সকলোবোৰ কাট খাব। বেয়া নজৰ লগাও কাট খাই যাব আৰু সকলোবোৰ ভাল হৈ আহিব। কৰি চাবচোন মই দিয়া ৰিমেডিটো। আপোনালোকে কৰক আৰু মোক জনাবলৈ নাপাহৰিব দেই, মোক কমেণ্ট দিব। ধন্যবাদ।